হল আজি আমি 1.2 নাম্বার সিস্টেম ক্লাস 9 অনুশীলনী 1.2 একদম আরামকে লাহে লাহে বুজি কৰিম দেই একদম আস্তে আস্তে লাহে লাহে অঙ্কবিলাক বুজি কৰিম ঠিক আছে বহি কলম সবে উলাই লো ভালকে এটো আকোবাৰ লিখি লো তোমালোকে ৰিভাইজ হ'ব এবাৰ কৰাইছিলো নহয় কাৰণ অঙ্ক মেথছ ৰিভাইজ কৰিবই লাগিব ৰিভাইজ নকৰিলে আমি নোৱাৰিম পাহৰি গৈ থাকিম যিমান কৰিবি ইমান নিজৰ কাৰণে ভাল আৰু এক্সপেৰিয়েন্স ঠিক আছে ইয়াত কৈছে কি চা একদম আৰামকে বুজিম তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা কি বুলি কৈছে এই তলৰ উক্তি দিছে এই লিখি দিছে উক্তিটো এটো সত্য নে অসত্য আমাক উল্লেখ কৰিব কৈছে তোমাৰ উত্তৰত যথাযথ প্ৰতিপন্ন কৰা প্ৰতিটো অপৰিমেয় সংখ্যা লিখা আছে কি প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা প্ৰতিটো অপৰিমেয় সংখ্যা কি বুলি কৈছে এটা বাস্তৱ সংখ্যা এদিছা এইটো হল বাস্তৱ একদম আৰামকে দেই বাস্তৱ সংখ্যা কাক বোলে কোনে কব কোৱা বাস্তৱ সংখ্যা কাক বোলে তো কি লিখোৱা নাই কোৱা পৰিমেয় শুন পৰিমেয় পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাকক একেলগে আমি সিহঁতক বাস্তৱ সংখ্যা বুলি কওঁ ঠিক আছে তো চাচোন বাস্তৱ সংখ্যাত কি থাকিব বাস্তৱ সংখ্যা কি থাকিব পৰিমেয় সংখ্যা থাকিব কি থাকিব পৰিমেয় সংখ্যা আৰু কি থাকিব অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একেলগে আমি সিহঁতক কি সংখ্যা বুলি কম বাস্তৱ সংখ্যা বুলি কম বুজি পালি তো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় নহয় আৰু অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় ইয়াত সুধিছে প্ৰতিটো কি কৈছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা এইটো সত্য হবনে এইটো সত্য হব বুজি পালি একদম আৰামকে বুজিম বাস্তৱ সংখ্যাত কি থাকে পৰিমেয় সংখ্যা থাকে আৰু অপৰিমেয় সংখ্যা থাকে আৰু পৰিমেয় সংখ্যাবিলাক কি আকাৰত থাকে p/q আকাৰত থাকে p/q আকাৰত থাকে নাই আর এইটো অপরিমেয় সংখ্যাটো p/q আকাৰত নাথাকে হয় নাই এটা আমি গতিকে আমি এনসার কি লিখিম ইয়াত এনসারে বুলি দিম এনসার কি লিখিম সত্য কি দিম সত্য আচ্ছা কি কৈছে তোমাৰ উত্তৰত যথাযথ প্ৰতিপন্ন কৰা তো প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় নাই তো বাস্তৱ সংখ্যাত কি থাকে বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় সংখ্যা থাকে গতিকে আমি ইয়াত কি ক'ব পাৰিম মই লিখাইছিলো কচোন কি লিখাইছিল কাৰণ লিখি দিছো কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাও থাকে আৰু অপৰিমেয় সংখ্যাও থাকে কাৰণ বাস্তৱ সংখ্যাত একদম আরাম ফাটাককে বুঝিম দেই কারণ বাস্তৱ সংখ্যাত কি থাকে পৰিমেয় আৰু অপৰিমেয় মানে সংখ্যা থাকে হয় নাই সেইকাৰণে আমি ক'ব পাৰিম যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা সেইকাৰণে আমি ক'ব পাৰিম যে প্ৰতিটো পৰিমেয় সংখ্যা
প্ৰতিটো অপৰিমেয় সংখ্যা, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা, হয় নাই? এটা কি বাস্তৱ সংখ্যা, বাস্তৱ সংখ্যা। এইটো লিখি দিবা, তোমালোকক 2 মাৰ্ক দিব। বুজি পালি? একদম আৰামকে ফটাকলে বুজি ল, একদম বুজি আছে। বাস্তৱ সংখ্যা হবলে হলে কি হব লাগিব? পৰিমেয় আৰু অপৰিমেয় হব লাগিব। তো প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয়, কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় সংখ্যা থাকে। সেই কাৰণে আমি কব পাৰিম যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা, আৰু পৰিমেয় সংখ্যাও এটা বাস্তৱ সংখ্যাই হয়। ঠিক আছে, লিখি লয়। লিখা হল? একদম 2 নম্বৰটো কৈছে চোৱা, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট এম আহিৰ কি আহিৰ বুলি কৈছে? ৰুট এম আহিৰ, য'ত এম এটা স্বাভাৱিক সংখ্যা, য'ত এম এটা কি হ'ব বুলি কৈছে? স্বাভাৱিক সংখ্যা। সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট এম, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে কি হ'ব? বৈষ্ণৱী কি হ'ব? ৰুট এম বুলি কৈছে। আর এম এটা কি সংখ্যা বুলি কৈছে? এম এটা স্বাভাৱিক সংখ্যা বুলি কৈছে, বাস্তৱ সংখ্যা। সংগীতা বাস্তৱত গুচি গৈছে, দেখিছ? সংগীতা স্বাভাৱিকৰ পৰা ক'ত গুচি গ'ল? বাস্তৱ, মানে সংগীতা ৰিয়েলত গুচি গ'ল। বাস্তৱ মানে কি? ৰিয়েল, সঁচা, হয় নাই? সঁচাত গুচি গ'ল, একো নাই। এটা স্বাভাৱিক সংখ্যা, এম এটা কি সংখ্যা বুলি কৈছে? স্বাভাৱিক সংখ্যা। যদি সংখ্যা ৰেখা বুলি ক'লে আমি এইটো সংখ্যা ৰেখা টানিব পাৰিম নাই? এইটো বনাই চাই, এইপিনে এইটো যেনিবা সংখ্যা ৰেখা, এই কি ৰেখা কোৱা আকৌ, তোমালোক কবা আকৌ সুধিলে। সংখ্যা ৰেখা, কি ৰেখা বুলি কয়? সংখ্যা ৰেখা। ইয়াৰ মাজত কি থাকিব? 0। কি থাকিব? 0। এইফালে গ'লে কি হ'ব? +1। এইফালে গ'লে কি হ'ব? +2। আর এইফালে গ'লে কি হ'ব? +3। এইফালে গ'লে +4। এইফালে গ'লে +5। এইফালে গ'লে +6, হয় নাই? তো ডট 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 গৈ থাকিব, ইনফিনিটি। প্লাস কি থাকিব? ইনফিনিটি, মানে গৈ থাকিব, শেষ নহয়, একেবাৰে শেষ নহয়, মানে সংখ্যা গৈয়ে থাকিব। 6 গ'ল, 7 গ'ল, 8 গ'ল, 9 গ'ল, 10, আমি আর ৰখিব নোৱাৰিম, মানে গৈয়ে থাকিম। সেইকাৰণে এইটো লিখি দিলো, বুজি পাব লাগে, শেষ নহয়, ইনফিনিটি, অসীম বুলি কয়। অসমীয়াত কি কয়? অসমীয়াত অসীম বুলি কয়। আৰু শূন্যৰ পৰা যিফালে এইফালে আহিব কি হ'ব? -1। ঠিক আছে, তাৰপিছত -2, -3, -4, -5, ডট ডট ডট, মাইনাস ইনফিনিটি, এইফালেও গৈ থাকিব। বুজি পাইছা নাই? অসীমলৈকে গৈ থাকিব। এতিয়া চোৱাচোন, এইটো কি হয়? সংখ্যা ৰেখা। আমি এই গোটেইবিলাক এই ৰেখাটোক আমি কি সংখ্যা বুলি কওঁ? অখণ্ড সংখ্যা বুলি কয়। ইংলিছত ইন্টিজাৰ নাম্বাৰ। কি নাম্বাৰ? ইন্টিজাৰ নাম্বাৰ। এতিয়া চোৱা, ইয়াত কৈছে কি সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে, এইবিলাক যে বিন্দু হয়, তো ৰুট এম আহিত আমি লিখিব পাৰিম, ৰুট এম আহিত আমি লিখিব পাৰিম, য'ত এম এটা স্বাভাৱিক সংখ্যা হ'ব। আমি স্বাভাৱিক সংখ্যা ল'ম। স্বাভাৱিক সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয়? আৰম্ভ ক'ৰ পৰা হয়? 1ৰ পৰা। 1ৰ পৰা যিবিলাক সংখ্যা স্বাভাৱিক সংখ্যা কাক বোলে? কাক কয়? যিবিলাক সংখ্যা আমি গণনা কৰো, যিবিলাক সংখ্যা আমি গণনা কৰো, সেইবিলাক সংখ্যা কি বুলি কয়? আমি কাউন্টিং কৰো। কোনবিলাক সংখ্যাক আমি কাউন্টিং কৰো? 1 2 3, হয় না? ইয়াত হাতটোত আঙুলি কেইটা আছে বুলি আমি হিসাব কৰিম, তো ক'ৰ পৰা ষ্টাৰ্ট কৰিম? 0ৰ পৰা। 1 2 3 4 5 6, আমি ষ্টাৰ্ট ক'ৰ পৰা কৰিলো? 1ৰ পৰা। তো যিবিলাক সংখ্যা আমি গণনা কৰো, হিসাব পত্ৰ কৰো, সেই সংখ্যাবিলাকক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। বুজি পালা নাই? ইংলিছত নেচাৰেল নাম্বাৰ, হয় নাই? অসমীয়া স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যাও কোৱা হয়। কি বুলি কোৱা হয়? যিবিলাক মানুহ কোনোদিনাখন স্কুল যোৱাই নাই, পঢ়া শুনা কৰা নাই, কিন্তু সিহঁতেও 10,000 20,000 50,000 টকা দিলে সিহঁতেও গণনা কৰি দিব, হিসাব কৰি দিব না পইচাটো। তো সিহঁতি ক'ৰ পৰা ব্ৰেইনত সোমাই গ'ল যে হিসাব পত্ৰ যা শিকি গৈছে? প্ৰাকৃতিক, হয় নাই? প্ৰাকৃতিক আমাৰ মেমৰিত
সেট হৈ যায় মানুহখিনি নপঢ়া মানুহ 50,000 টকা দি ধুনীয়াকৈ হিচাপ কৰি দিব নে না অকল পঢ়াখিনি পাৰিব নেকি সিহঁতি প্ৰাকৃতিক পৰা সেট হৈ যায় সেইকাৰণে এই সংখ্যাবিলাক যে প্ৰাকৃতিৰ পৰা আমাৰ ব্ৰেইনত আমাৰ মেমৰিত মানে সেট হৈ যায় সেইকাৰণে সেই সংখ্যাবিলাকক প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয় একদম পুৰা ক্লিয়াৰ আছেতো এতিয়া আগবাঢ়ো এতিয়া চোৱা 1 2 3 4 5 6 এইবিলাক কি সংখ্যা হয় স্বাভাৱিক সংখ্যা কি সংখ্যা স্বাভাৱিক সংখ্যা হয় নাই তো মই গোটেইবিলাক স্বাভাৱিক সংখ্যাক মই যদি ৰুট আহিত লিখিম কি আহিত এই এম ৰুট এম আহিত লিখিম কি লিখিম ৰুট এম তো লিখিছা এম ইজুকেল 1 2 3 4 5 6 7 8 ডট 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 এম এটা কি সংখ্যা বুলি কৈছে স্বাভাৱিক সংখ্যা ইয়াৰ এম এটা কি সংখ্যা বুলি কৈছে তো স্বাভাৱিক সংখ্যা এইবিলাক 1 2 3 4 5 6 7 8 হয় নাই এতিয়া চোৱাচোন মই যদি 1 এই ৰুট 1 এটা স্বাভাৱিক সংখ্যা হয় নাই যদি ইয়াক মই ৰুট বহাই দিওঁ ইয়াৰ ইজুকেল কিমান হ'ব 1 এইটো স্বাভাৱিক সংখ্যা পালো নাই তাৰপিছত কি লিখিম 2 ৰুট 2 দিলে আমি এইটো ডাইৰেক্টলি আমি ইজিলি আমি লিখিব নোৱাৰি 1.41 কিবা এটা আহিব বুজি পাইছা নাই 1.41 এনেকুৱা আহিব ৰুট 2 পৰা ঠিক তেনেকুৱা আমি যদি ৰুট 4 দিলে আমি লিখিব পাৰিম কি 2 পাৰিম নাই হা যেনিবা ৰুট 5কো নোৱাৰিম ৰুট 5কো বৰ্গমূল কিবা কিবি ওলাই গৈ থাকিব বুজি পালি নাই তো গোটেইবিলাক আমি চাচোন 8কো নোৱাৰিম 9 ৰুট 9 পাৰিম কি পাৰিম ৰুট 9 ইজুকেল কি পাৰিম 3 তো এই ৰুটৰ পৰা ইজিলি সংখ্যা সকলো সংখ্যাবিলাক ওলাব পাৰিব নেকি ৰুটৰ পৰা 1 ইজুকেল ৰুট 1 ইজুকেল কি পালো 1 ৰুট 2 ইজুকেল কিমান পালো 1.41 গতিকে 1.41 এইটো কি সংখ্যা হয় স্বাভাৱিক সংখ্যা হ'ব জানো নহয় স্বাভাৱিক আমি গণনা কৰা সময়ত 1.41 বুলি গণনা কৰি থাকো নেকি এইটো স্বাভাৱিক সংখ্যা হয় জানো নহয় তো সেইকাৰণে কৈছে যে সংখ্যা ৰেখাৰ যিমান সংখ্যা আছে এম এটা স্বাভাৱিক সংখ্যা বুলি কৈছে যদি আমি ৰুট লগাই দিম তেতিয়া সেই সংখ্যাবিলাক আমি এনেকুৱা স্বাভাৱিক সংখ্যা সকলো সংখ্যাবিলাক পাম জানো পাম জানো নাপাম চাচোন মাজে মাজে পাম 1 ৰুট 1 দিলে পাম ৰুট 4 দিলে আমি ডাইৰেক্ট 2 পাইছো এই স্বাভাৱিক সংখ্যা ৰুট 9 দিলে পাইছো 3 পাইছো নাই কিন্তু প্ৰতিটো সংখ্যা পাইছো জানো আমি ৰুট এম আহিল নাই পোৱা গতিকে এইটো কি হ'ব অসত্য কি হ'ব অসত্য হয় নাই অসত্য কি হ'ব এনসাৰ অসত্য বুজি পালি নাই ক অসত্য কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যা ৰুট এম আহিত প্ৰকাশ কৰিব নোৱাৰি হয় নাই কাৰণ প্ৰতিটো সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট এম আহিত লিখিব নোৱাৰি এনেকা লিখি দিছো দেই কাৰণ কি কৈছা কি লিখা আছিল ক বল ক একদম ভয় কৰিব নালাগে ভালকে কোৱা কি লিখা আছে সেইটোতো হয় এইটো লিখিলেও হয় সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু সংখ্যা স্বাভাৱিক সংখ্যা নহয় বুজি পাইছা বা এনেকুৱাও লিখিব পাৰিম সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু সংখ্যা আমি ৰুট এম আহিত প্ৰকাশ কৰিব নোৱাৰিম এনেকুৱা লিখিলেও হ'ব একো নাই বুজি পাইছা নে দুটা চিষ্টেমত লিখিব পাৰে একো নাই অসত্য কাৰণ প্ৰতিটো মানে কি সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু আমি ৰুট এম আহিত প্ৰকাশ কৰিব নোৱাৰিম বুজি পালি নে এনেকুৱা লিখিলে হ'ব কাৰণ প্ৰতিটো বিন্দু কাৰণ সংখ্যা ৰেখাৰ একো নাই সেইটো লিখিলেও হ'ব সংখ্যা ৰেখাৰ কি হ'ল প্ৰতিটো বিন্দু ৰুট এম কেপিটেল এটা স্মল এটা হয় নাই ৰুট এম আহিত প্ৰকাশ নহয় এনেকৈ লিখিলেও হ'ব বুজি পাইছা নে প্ৰকাশ নহয় লিখি লওঁ এই আগতো একে আছে টেনচন ল'ব নালাগে মানে কি এইবিলাক যে তোমালোকে অখণ্ড সংখ্যাবিলাক ভাল ধৰণে বুজি পাবা তেতিয়া তোমালোকে যিকোনো ধৰণে তোমালোকে বুজাই লিখিলেও মাৰ্ক দিব একো টেনচন ল'ব নালাগে একদম
আৰামকে বুজিম হয় নাই অংকবিলাক পৰীক্ষাত আহিলে ফটাকলে কৰি দিবি হয় নাই পাৰিবি নাই লিখি ল 3 নম্বৰ দিয়া আছে চোৱা ভালকে বুঝ প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা এইটো সত্য নে অসত্য অসত্য হয় নাই মানে মিছা মিছা হয় নাই বাস্তৱ সংখ্যা কাক কৈছা বাস্তৱ সংখ্যা ইংলিছত কি বুলি কয় বাস্তৱ সংখ্যা ইংলিছত কি বুলি কয় ৰিয়েল নাম্বাৰ কি বুলি কয় ৰিয়েল নাম্বাৰ যিবিলাক ৰিয়েল মানে কি সঁচা ৰিয়েল মানে কি সঁচা বাস্তৱ সংখ্যা হয় নাই বাস্তৱ সংখ্যাত কি কি থাকে পৰিমেয় সংখ্যা থাকে কি কি থাকে মই আকৌ এবাৰ লিখাইছো পৰিমেয় সংখ্যা কি সংখ্যা থাকে পৰিমেয় সংখ্যা আৰু কি সংখ্যা থাকে অলপ জোৰকে কবি তেতিয়া পঢ়াই ভাল লাগিব হয় নাই অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ঠিক আছে একদম ক্লিয়ার বাস্তব সংখ্যাত কি কি সংখ্যা থাকে অপরিমেয় সংখ্যা হয় নাই বাস্তব সংখ্যাত আৰু কি ইন্টিজার নাম্বারও থাকে অখণ্ড সংখ্যাও সোমাই থাকে ন্যাচারাল নাম্বারও সোমাই থাকে হয় নাই পূর্ণ সংখ্যাও সোমাই থাকে নাই নেগেটিভ ইন্টিজার নাম্বার সোমাই থাকে পজিটিভ ইন্টিজার নাম্বার সোমাই থাকে নাই থাকে বাস্তব সংখ্যাত পৰিমেয় সংখ্যাটো ইংলিছত কি বুলি কয় কোৱাচোন কোনে ক'ব পৰিমেয় সংখ্যাটো ইংলিছত এই পৰিমেয়টোক ৰেচনেল নাম্বাৰ বুলি কয় এইবোৰ জানিবি অলপ দেই পৰিমেয়টোক ইংলিছত কি বুলি কয় ৰেচনেল নাম্বাৰ আৰু অপৰিমেয় সংখ্যাটো ইংলিছত কি বুলি কয় ইৰেচনেল নাম্বাৰ কি বুলি কয় ইৰেচনেল নাম্বাৰ এইখিনি মই লিখাই দিছো যে অলপ জানিব লাগে ঠিক আছে বুজি পাইছ নাই হে একদম আৰামকে বুজ তো ইয়াত কৈছে কিছা এনসার চোৱা প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা সংহিতা দিদি কোৱাচোন প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা দিদি কি বুলি কৈছে সংহিতা দিদি নহয় বুলি কৈছে হয় নাই একদম কারেক্ট আনসার একদম শুদ্ধ আনসার হয় নাই সংহিতা কি দিবলৈ প্ৰাইজ দিব লাগিব আমাৰ সংহিতা শুদ্ধ আনসার দিছে প্ৰতিটো বাস্তৱ সংখ্যা এটা কি সংখ্যা অপৰিমেয় সংখ্যা নহয় তো বুলি কি হ'ব অসত্য কি হ'ব অসত্য হয় নাই সংগীতা হ্যাঁ क्या नाम হ্যাঁ हाँ কি नाम पे मिली गई बोली मालूम नहीं उसका नाम क्या है उसका नाम है संगीता हुआ मालूम है संगीता है চা প্ৰতিটো বাস্তৱ সংখ্যা এটা কি সংখ্যা এটা অপৰিমেয় সংখ্যা এইটো মিছা কথা প্ৰতিটো বাস্তৱ সংখ্যা এটা কি সংখ্যা হয় তার এটা পৰিমেয় সংখ্যাও থাকে অপরিমেয় সংখ্যাও থাকে নাই অখণ্ড সংখ্যাও থাকে নাই ন্যাচারাল নাম্বারও থাকে হোল নাম্বারও থাকে তো অনলি কি বাস্তব সংখ্যাত অপরিমেয় সংখ্যাই থাকে নেকি একদম হ্যাঁ একদম মিছা কথা কৈছে আমাক হয় নাই একদম সংগীতাই শুদ্ধ কথা কৈছে অসত্য বুলি হয় নাই একদম অসত্য বুলি কৈছে বুজি পালি নাই লিখি দিম চোৱা কাৰণ কি কাৰণ নহয় কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাও থাকে কাৰণ একদম শর্টলি লিখিম বেছি মার্ক নিদিয়ে আমাক হয় নাই কাৰণ বাস্তৱ সংখ্যাত কি থাকে বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় আৰু কি অপৰিমেয় আৰু কি থাকে ফ্ৰেকশনো থাকে ডেসিমেলো থাকে না বাস্তৱ সংখ্যাত হ্যাঁ অপরিমেয় আৰু হ'ব ইমান দেখিলে বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় সংখ্যা থাকে সেইকাৰণে প্ৰতিটো বাস্তৱ সংখ্যা এটা পৰিমেয় সংখ্যা নহয় সেইকাৰণে
প্ৰতিটো সেইকাৰণে প্ৰতিটো বাস্তৱ সংখ্যা সেইকাৰণে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা নহয়, এটা অপৰিমেয় সংখ্যা নহয়। একদম বুজি পাইছ নাই? অপৰিমেয় সংখ্যা অকণ বুজি পঢ়, লাহে লাহে আৰামকে বুজি পঢ়িম। প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নহয়, এইগিলা মুখস্থ কৰা কথা নেকি? নহয়, আমি বুজিব লাগিব, হয় নাই? এইটো তোমালোকে বুজি পাবৰ কাৰণে মই লিখি দিছো চা, ঠিক আছে? পৰিমেয় সংখ্যা কি আকাৰত থাকিব? পি বাই কিউ আকাৰত থাকিব নাই? এইটো ফ্ৰেকশনত থাকিব নাই? আৰু অপৰিমেয় সংখ্যা থাকিব এনেকুৱা ডেচিমেলত, এনেকুৱা 2 1 2, এনেকুৱা 2 1 3 4 6, এনেকুৱা ডট ডট থাকিব। এইবোৰ কি সংখ্যা? অপৰিমেয় সংখ্যা। কি সংখ্যা? অপৰিমেয় সংখ্যা। এইটো চাচোন বাৰে বাৰে ৰিপিট হৈছে নেকি? এইটো মানে গৈ আছে 1 2 3 একদম অসীমলৈকে, ইনফিনিটিলৈ গৈ আছে, এটা শেষ নহয়, কিবা কিবি সংখ্যা গৈ আছে। সেইকাৰণে ইয়াক কি বুলি ক'ম? অপৰিমেয় সংখ্যা। কি বুলি ক'ম? অপৰিমেয় সংখ্যা। এইটো বুজি পালি? প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা নহয়, হয় নাই? কাৰণ বাস্তৱ সংখ্যা হবলৈ হলে পৰিমেয় থাকিব লাগিব আৰু অপৰিমেয় থাকিব লাগিব। একদম বুজি পালি? ক্লিয়াৰ? আগবাঢ়িম, লিখি লোৱা। ইয়াক এটা কৰিম চা, 2 নম্বৰটো কি লিখিছো? সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। একদম আৰামকে বুজিম। চা, আকৌ এবাৰ পঢ়িম, ঠিক আছে? একদম আৰামকে বুজিম। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? সুধিছে, অপৰিমেয় নে? ধনাত্মক অখণ্ড সংখ্যা বুলি ক'লে কোনবিলাক সংখ্যাক তোমালোকে বুজি পালা? কোৱা। +1 ক, একদম কবি। ক'লে তোমালোকে যদি নকবা, মনত ভুলটো ধৰি থাকিলেও কৈ দিবা, তেতিয়া তোমালোক ভুলটো ক'লে মই তোমালোকক শুধৰাই দিব পাৰিম, হয় নাই? যিটো মিছা তোমালোকে সেইটো মনত ভাবি থবা এইটো সঁচা বুলি, তো লাষ্টত গৈ তোমালোকৰ বিপদ হ'ব নাই? মনত আছে, জানো কৈ দিবা, নাজানিলেও কৈ দিবা, তেতিয়া মই ক'ব পাৰিম এইটো ভুল, এইটো সঁচা, ঠিক আছে? এতিয়া চাচোন, কি সংখ্যা বুলি কৈছে? অখণ্ড সংখ্যাৰ কথা কৈছে। অখণ্ড সংখ্যা বুজি পোৱা নাই? একদম চোৱা, এইটো চোৱা, ইনফিনিটি থাকিব কি? মাইনাছ, হয় নাই? মাইনাছ ইনফিনিটি থাকিব নাই? এই চোৱা, মাইনাছ থাকিব নাই? ডট 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 কি আহিব? ইয়াত কি থাকিব? 0 থাকিব নাই? এইপিনে কি? -1 -2 -3 এইবিলাক থাকিব নাই? এইপিনে কি থাকিব? +1 +2 +3 ডট 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 প্লাছ ইনফিনিটি থাকিব নাই? তো এইবিলাক কি সংখ্যা হয়? অখণ্ড সংখ্যা। কি সংখ্যা হয়? অখণ্ড সংখ্যা। এতিয়া চোৱাচোন, 1 2 3 4 এইবিলাক প্লাছ আছে নাই? তো এইবিলাক হয় ধনাত্মক অখণ্ড সংখ্যা। কোনবিলাক কৈছে? ধনাত্মক অখণ্ড সংখ্যা কোৱা হয়। কি কোৱা হয়? কোৱা, কি সংখ্যা বুলি কোৱা হয়? ধনাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়। এইটো ধনাত্মক, এনেকৈ দিব লাগে, কাটাকাট থাকি গৈছে, হয় নাই? যদি একটা দুটো স্পেলিং ভুল থাকিলে এইটো শুধৰাই ল'বা, ঠিক আছে? ধনাত্মক অখণ্ড সংখ্যা। আৰু এইফালে যিমান -1 -2 -3 ডট, এইবিলাক কি সংখ্যা বুলি কোৱা হয়? চবে কোৱা, কি সংখ্যা বুলি কোৱা হয়? ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়। একদম ক্লিয়াৰ? আৰু শূন্যটোক আমি কি বুলি ক'ম? ধনাত্মক ক'ম নে ঋণাত্মক ক'ম? শূন্যটোক আমি ধনাত্মক নকওঁ, ঋণাত্মক নকওঁ। ইয়াৰ কোনো চাৰ্জে নাই, ই হ'ব নিউট্ৰেল। কি হয়? নিউট্ৰেল, ঠিক আছে? শূন্যৰ কোনো চাৰ্জ আছে নেকি? শূন্য ধনাত্মক ঋণাত্মকো নহয়, ধনাত্মকো নহয়, অনলি নিউট্ৰেল। বুজি পাইছানে? নিউট্ৰেল থাকে। এতিয়া চোৱাচোন, এই ধনাত্মক অখণ্ড সংখ্যাবিলাক, এইবিলাক এটা স্বাভাৱিক সংখ্যা হয়নে নহয়? হয় নে নহয়? ধনাত্মক অখণ্ড সংখ্যাবিলাক কি সংখ্যা হয়? স্বাভাৱিক সংখ্যা হয়, হয় নে? প্ৰাকৃতিক সংখ্যা হয়। 1ৰ পৰা ষ্টাৰ্ট হৈছে, ক'ৰ পৰা ষ্টাৰ্ট? ধনাত্মক অখণ্ড সংখ্যাবিলাক 1ৰ পৰা ষ্টাৰ্ট হৈছে, এইবিলাক এটা স্বাভাৱিক সংখ্যা হয়। একদম ক্লিয়াৰ? সন্ধিয়া দিদি ক্লিয়াৰ? একো প্ৰব্লেম নাইতো? বৈষ্ণৱী একদম ক্লিয়াৰ? ঠিক আছে?
ইয়াত কৈছে কি সকলো ধনাত্মক অখণ্ড সংখ্যা এইবিলাক ধনাত্মক অখণ্ড সংখ্যা হয় সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা তো বৰ্গমূল কি সংখ্যা বুলি কৈছে অপৰিমেয় সংখ্যা এতিয়া চোৱা 1 এটা কি হয় ধনাত্মক অখণ্ড সংখ্যা 1 এটা হয় নাই যদি ইয়াৰ মই বৰ্গমূল লিখিম তেতিয়াহ'লে কি হ'ব 1 হ'ব নাই তো 1 ৰ ইজুকেল কিমান হ'ব এনেকৈ লিখিম বুজি নাপাবি 1 এটা কি সংখ্যা হয় ধনাত্মক অখণ্ড সংখ্যা হয় নহয় ধনাত্মক অখণ্ড সংখ্যাবিলাক ক'ৰ পৰা ষ্টাৰ্ট হৈছে 1 ৰ পৰা ষ্টাৰ্ট হৈছে তো প্ৰথম 1 ললো চা এইটো বৰ্গমূল দিলো তো ইয়াৰ বৰ্গমূল কিমান হ'ব মানে 1 into 1 1 দুটা পূৰণ কৰিলে 1 পাম গতিকে বৰ্গমূল কি হ'ব 1 বুজি পালি যদি মই লিখিম 2 ইয়াৰ বৰ্গমূল কি 1.41 থাকিব আৰু এনেকৈ ডট 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 গৈ থাকিব বুজি পালি নাই চাচোন √1 মানে কি 1 ৰ বৰ্গমূল আমি কিমান পালো 1 তো 1 এটা কি সংখ্যা হয় স্বাভাৱিক সংখ্যা হয় ই পৰিমেয় হয় নে অপৰিমেয় হয় পৰিমেয় হয় কাৰণ ইয়াক p/q আকাৰে আমি লিখিব পাৰিম নাই পাৰিম গতিকে ই এটা পৰিমেয় যদি আমি 1 ক যদি বৰ্গমূল কৰি দিলো তেতিয়া মান কিমান পালো 1 আৰু 1 এটা কি সংখ্যা পালো পৰিমেয় সংখ্যা পালো কিন্তু ৰুট আমি 2 ক যদি বৰ্গমূল কৰি দিলো তো ৰুট বৰ্গমূল কিমান পালো 1.41 পালো নাই পালো নাই গতিকে ই এটা পৰিমেয় সংখ্যা হয় জানো ই এটা অপৰিমেয় সংখ্যা কি সংখ্যা হয় অপৰিমেয় সংখ্যা হয় ই এটা হয় অপৰিমেয় সংখ্যা কি সংখ্যা হয় অপৰিমেয় ই এটা কি সংখ্যা পালো পৰিমেয় সংখ্যা পালো কি পালো পৰিমেয় সংখ্যা √3 যদি 3 ওপৰত মই বৰ্গমূল বনাই দিলো হয় নাই ৰুট বহাই দিলো তেতিয়া ই কি সংখ্যা হ'ব অপৰিমেয় হ'ব কি হ'ব অপৰিমেয় হ'ব বুজি পাইছ নাই অপৰিমেয় হ'ব আকৌ যদি মই √4 যদি 4 দিলো ইয়াৰ কি হ'ব 2 আমি পাই গলো ইয়াক আমি p/q আকাৰত লিখিব পাৰিম নাই পাৰিম গতিকে 2 এটা কি সংখ্যা হ'ব √4 এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় হ'ব বুজি পালি তো √5 এটা কি সংখ্যা হ'ব অপৰিমেয় হ'ব কি হ'ব অপৰিমেয় একদম আৰামকে বুজ তো এই ৰুটৰ পৰা 5টোক আমি ইজিলি আমি ওলাব নোৱাৰিম ওলাব কিন্তু পইণ্ট থাকি ডেচিমেলত থাকিব থাকি লাষ্টত মানে সংখ্যা 1 এটা মানে কি গৈ থাকিব বুজি পাইছ না অপৌনাপনিক হৈ যাব কি হৈ যাব টাৰ্মিনেটিং পাই যাম গতিকে এইবিলাক কি হ'ব অপৰিমেয় সংখ্যা বুজি পালি তো চাচোন প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাবিলাক আমি বৰ্গমূল কৰিলো তো তেতিয়া এই সংখ্যাবিলাক আমি গোটেইবিলাক অপৰিমেয় পাইছো নেকি এটা পৰিমেয় পাইছো এটা অপৰিমেয় পাইছো কোনোবা পৰিমেয় কোনোবা অপৰিমেয় পাইছো নাই তো কি আছে প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাবিলাকক যদি আমি বৰ্গ কৰিম প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাবিলাকক যদি আমি বৰ্গ কৰিম তেতিয়া তাৰ মান কি পাম পৰিমেয় পাম অপৰিমেয় পাম অপৰিমেয় পাম ইয়াত কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে অপৰিমেয় নেকি নহয় তাত পৰিমেয়ও পোৱা যায় সেইকাৰণে এইটো সঁচা নে মিছা কি লিখিম এনসাৰ অসত্য কি আৰু তেনেহলে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় এনসাৰ কি দিম নহয় ডাইৰেক্ট নহয় দি দিম কি দিম নহয় ঠিক আছে তারপর সুধিছে যদি নহয় তেনেহলে এটা সংখ্যার উদাহরণ দিয়া যার বর্গমূল এটা পরিমেয় সংখ্যা হ্যাঁ যদি নহয় চোৱা এটা উদাহরণ দি দিছো ঠিক আছে যেনিবা 4 এটা কি সংখ্যা হয় অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা হয় না ধনাত্মক অখণ্ড সংখ্যা যদি মই ইয়াক বর্গ কৰি দিলো বর্গ কৰি দিলো তেতিয়া মান কিমান পালো 2 এই 2 ক আমি p/q আকারে পালো নাই এতেকে p/q আকার পালো নি যুক্ত p/q আকার হয় না নহয় এতেকে লিখি দিম কি √2 এটা √4 এটা কি লিখিম পৰিমেয় কি লিখিম পৰিমেয় সংখ্যা একদম বুজি পালি নাই ক ইমানটোৱে লিখি দিবা একদম ফটাকলে পৰীক্ষাত আহিলে এই অঙ্কটো কৰি দিবা 2 মাৰ্ক পাই যাম ঠিক আছে এইটো মই বুজিবৰ কাৰণে লিখিছো
তোমালোকে বুজিব কাৰণে ঠিক আছে লিখি ল ফাৰাক ফাৰাক লিখ বেছি না আৰামকে বুজিম অংকবোৰ কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব হয় নাই কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব লিখা এইপিন চোৱা 3 নম্বৰ ঠিক আছে চোৱা 3 নম্বৰ কি সংখ্যা ৰেখা কিদৰে √5ক সূচিত কৰিব পাৰি সংখ্যা ৰেখা তোমালোকে ক'লা কি স্যার আমি সংখ্যা ৰেখাত 0 1 2 3 4 -1 -2 -3 পাই আহিছো এটা √5ক আমি কেনেকৈ পাম তাত হয় না হ্যাঁ √5ক কেনেকৈ পাম তাত তোমালোকে মোক প্ৰশ্ন কৰিবা স্যার √5ক আমি কেনেকৈ এটা সূচিত কৰিম মানে √5 ক'ত আছে সংখ্যা ৰেখাত আমি সেইটো দেখাব লাগিব বুজি পাইছা না প্ৰথমে এই অংকটো কৰাৰ আগতে আমি √2ক আমি কেনেকৈ কৰিব লাগে স্যার √2 ক'ত আছে আমি সেইটো চাব লাগিব ঠিক আছে যদি মই এটা সংখ্যা ৰেখা পাতিছো এই অংকটো কৰাৰ আগতে আমি কি কৰিম √2 লম কি লম তোমালোকে মই বুজি পাব কাৰণে লিখিছো কিন্তু পৰীক্ষাত তোমালোকে √2 ডাইৰেক্ট লিখিব নালাগে ঠিক আছে মই এনে লিখিছো স্যার √2 যদি মই এইটো কি হয় এটা সংখ্যা ৰেখা কি হয় এটা সংখ্যা ৰেখা দুইফালে ৰেখা থাকিব নে তো মাজত এটা থাকিব স্যার এইটো জিম 0 কি আছে 0 স্যার ইয়াৰ সমান আহিব কি 1 ইয়াৰ সমান আহিব কি 2 কি আছে 1 2 কিমান আছে 1 2 স্যার ইয়াৰ পৰা ইয়ালৈ কিমান আছে 1 সেন্টিমিটাৰ কিমান বুলি কম 1 সেন্টিমিটাৰ ধৰিছো দেই ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 2 সেন্টিমিটাৰ কিমান হ'ব এইটো ইয়াৰ পৰা 1 ইয়াৰ পৰা 2 হ'ব নে স্যার ইয়াৰ পৰা ইয়ালৈ কিমান সেন্টিমিটাৰ হ'ব 0 ৰ পৰা 1 লৈকে 1 সেন্টিমিটাৰ কিমান হ'ব 1 সেন্টিমিটাৰ হলে স্যার মই যদি আকৌ যদি এটা 1 সেন্টিমিটাৰ এইপিনে বঢ়াই দিম এইপিনে এটা ৰেখা বঢ়াই দিম 1 সেন্টিমিটাৰ বঢ়াই দিলো নাই তো এইটো কিমান সেন্টিমিটাৰ হল 1 সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ 1 সেন্টিমিটাৰ এই 0 ৰ পৰা যদি মই এটা এনেকৈ বঢ়াই দিম এয়া এইটো কিমান সেন্টিমিটাৰ হ'ব কেনেকৈ হ'ব 1 এইটো কেনেকৈ হ'ব 1 সেন্টিমিটাৰ কোৱাচোন এটা এইটো কেনেকৈ 1 সেন্টিমিটাৰ হ'ব স্যার যদি মই ইয়াৰ নাম দি দিম স্যার পি ইয়াৰ নাম দিলো কিউ ইয়াৰ নাম দিলো আর এটা ত্রিভুজ হল নাই এটা ত্রিভুজ হল নাই যদি মই ত্রিভুজটোক তোমালোক উঠাই লৈ আনিছে এই কোনটো স্যার এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী সৃষ্টি কৰিছে কিমান ডিগ্ৰী কৈছে 90 ডিগ্ৰী স্যার যদি মই ত্রিভুজটোক লৈ আনিলে না স্যার উঠাই পেলাই হলে ত্রিভুজ এটা এইটোৱে ত্রিভুজ কি নাম ইয়াৰ পি ইয়াৰ নাম কি দিলো কিউ ইয়াৰ নিলো আর একদম ভালকে বুজি ল লাহে লাহে বুজিম ঠিক আছে এইটো কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী কাক কয় 90 ডিগ্ৰী মানে সমান থাকিব কি থাকে কোন বিলাক কি থাকিব সমান চাৰিওফালে কি থাকে সমান চাচোন ইয়াৰ কয় এনেকৈ সিধা গল ইউ সিধা গুচি গৈছে নে ইয়াক 90 ডিগ্ৰী কয় কি বুলি কয় 90 ডিগ্ৰী এতিয়া চাচোন এইটো যদি থাকিব পি আর কি বুলি কয় পি আর আর এইটো কি বুলি কয় বেস বুলি কয় এইটো কি বুলি কয় বেস ইয়াক কয় কি পারপেন্ডিকুলার কি বুলি কয় পারপেন্ডিকুলার পি বুলি ধৰ ইয়াক কয় কি হাইপোটেনিয়াস ইংলিছত কি বুলি কয় এইচ বুলি ধৰিম কি বুলি ধৰিম এইচ চা যদি বেস হ'ব 1 সেন্টিমিটার বেস কিমান 1 সেন্টিমিটার পারপেন্ডিকুলার কিমান হ'ব 1 সেন্টিমিটার তেনেহলে হাইপোটেনিয়াস কিমান হ'ব মানে অতিভুজ অসমীয়াত কি বুলি হাইপোটেনিয়াসটো অতিভুজ কিমান হ'ব ইয়াৰ পৰা আমি কি আনিব লাগিব পাইথাগোৰাছৰ ফৰ্মুলা পাইথাগোৰাছ হয় নাই সংগীতাৰ কিবা আগৰ নানা আছিল পাইথাগোৰাছে বনাই দিছিল ফৰ্মুলা বুজি পাইছা নাই পাইথাগোৰাছৰ ফৰ্মুলা কেনে হৈছিল চা পাইথাগোৰাছৰ ফৰ্মুলা চোৱা সবে চোৱা দেই এইটো কি আছে হাইপোটেনিয়াস কি আছে তো চা এইটো আছে বেস আমি যদি বেস ললো কি ললো বেস 1 স্কয়ার প্লাস পারপেন্ডিকুলার কি ললো স্কয়ার ইকুয়াল কি পাম হাইপোটেনিয়াস স্কয়ার কি পাম হাইপোটেনিয়াস স্কয়ার কি পাম হ্যাঁ এইটো কি বুলি কয় বেস এইটো পারপেন্ডিকুলার হাইপোটেনিয়াস বুজি পাইছা নাই এতিয়া চাচোন এইটো কি হ'ব পারপেন্ডিকুলার এইটো কি হ'ব বেস এইটো কি হ'ব হাইপোটেনিয়াস হ'ব না আগত বুজি ল ভাগ এই বেস কিমান কলো আমি 1 সেন্টিমিটার কিমান কলো পারপেন্ডিকুলার কিমান আছে 1 এইটো স্কয়ার হ'ব না হাইপোটেনিয়াস আমি ওলাব লাগিব কি ওলাব লাগিব এইটো চা এই হল নাই
এতিয়া চোৱাচোন এই ৰুটটো উঠাবৰ কাৰণে আমি কি কৰিম চোৱা আগতে এইটো এনেকুৱা লিখি দিম চোৱা a স্কোৱাৰ ইকুৱেল 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ ঠিক আছে হা বুজি পালি এতিয়া চোৱা এইটোক আমি উঠাব হলে কি কৰিম চা ৰুট কি হয় ৰুট 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ চা এই ৰুটটো ক'ৰ পৰা আহিলে এই স্কোৱাৰটো ইয়াত আছে স্কোৱাৰটো দিলো জানো নাই দিয়া সেই স্কোৱাৰটো আমি উঠাই দিয়া কাৰণে এইফালে কি বহাই দিলো ৰুট বহাই দিলো তেনেহলে কিমান পাম 1 স্কোৱাৰ ইকুৱেল কিমান 1 প্লাছ 1 স্কোৱাৰ ইকুৱেল কিমান 1 তো কিমান হ'ব ইকুৱেল ৰুটটো কিমান পালো ৰুটটো তো ইয়াৰ মান কিমান হ'ল ৰুটটো সেন্টিমিটাৰ হ'ব কিমান দীঘল হ'ব বুজি পালি নাই না নাই পোৱা তই কি চাই আছ কিতাপটো এইপিনে চাইটো ৰুটটো সেন্টিমিটাৰ হ'ল নাই বুজি পালি নিছা তেনে এই ৰুটটো সংখ্যা ৰেখাত ক'ত বহিব কচোন এইটো 3 এইটো 4 এইটো -1 -2 এই ৰুটটো সংখ্যা ৰেখাত ক'ত বহিব এতিয়া চোৱা এইটো ৰুটটো হয় নাই ইয়াক যদি মই এনেকৈ যদি ঘূৰাম তেতিয়া ক'ত পাব ইয়াত পাব এইটো চা ইয়াক এনেকৈ যদি ঘূৰাই দিম ইয়াত পাব ক'ত পাব তো এই সংখ্যা ৰেখাত ইয়াত বহিলে ৰুটটো এইটো ৰুটটো স্থান বুজি পালি নাই ৰুটটো স্থান এইটো হ'ব ৰুটটো ইয়াত ৰুটটো থাকিব বুজি পালি তো ঠিক তেনেকৈ √5 ক'ত বহিব ইয়াত সুধিছে কিমান √5 ক'ত আমি √5 টো ক'ত বহাম তেনেকৈ কৰিব লাগে √5 ক'ত বহাম হা বুজি নাই পোৱা না পাইছো বুজি পাইছন ক নাই পোৱা হা আকৌবাৰ বুজাই দিছো মুহাই দিছো কোনো বুজি নাই পোৱা ন হা অলপ অলপ পাইছো প্ৰথম পাইথাগোৰাছৰ ফৰ্মুলা শিকি ল'ম চা পাইথাগোৰাছৰ ফৰ্মুলা একো নাই আকৌবাৰ বুজাম বুজি ল'ম হয় নাই বুজাত কি ডাঙৰ আছে একবাৰ কি 5 বাৰলৈকে বুজি নে কি কয় এতিয়া চোৱাচোন এইটো যেনিবা এটা ত্ৰিভুজ এইটো কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ কি ত্ৰিভুজ হয় সমকোণী এইটো কিমান 90 ডিগ্ৰী কিমান সৃষ্টি কৰিছে 90 ডিগ্ৰী বুজি পাইছ নাই 90 ডিগ্ৰী এইটো কি হ'ব বেছ এইটো কি বুলি কয় বেছ ঠিক আছে এইটো হ'ব পাৰপেন্ডিকুলাৰ কি বুলি কয় এইটো হাইপোটেনিয়াস ঠিক আছে ইয়াৰ নাম যদি এ ইয়াৰ নাম যদি বি ইয়াৰ নাম যদি সি ঠিক আছে চাচোন এইটো যদি 1 সেন্টিমিটাৰ কিমান আছে পারপেন্ডিকুলার কিমান আছে বেস কিমান আছে 1 সেন্টিমিটার আছে নাই তাহলে এইটো কিমান হ'ব হ্যাঁ কিমান হ'ব 2 নহয় √2 হ'ব √2 আমি হ'ব কেন গম পাম পাইথাগোৰাছৰ ফৰ্মুলা এটা আছে দেই এইটো চাবা এ সি আছে না আমি কি উলাব লাগিব এ সি বাহু কি উলাব লাগিব এ সি বাহু হোল স্কয়ার লব লাগিব ইকুৱেল তার কি পারপেন্ডিকুলার এ বি কি আছে এ বি পারপেন্ডিকুলার হোল স্কয়ার ঠিক আছে তাই বি সি কিমান আছে বি সি হোল স্কয়ার ঠিক আছে এতিয়া সো আমি মানখিনি বহাই দিম এ সিৰ মান আমি এতিয়ালৈকে পোৱাই নাই পাইছ জানো এ বি মান কিমান পালো 1 সেন্টিমিটার গতিকে 1 দিয়া কাৰণে এইটো কিমান হোল স্কয়ার দি দিম হয় নাই প্লাস বি সি মান কিমান 1 সেন্টিমিটার 1 ইয়াৰ পৰা পুৰা ক্লিয়াৰ হ্যাঁ একদম ক্লিয়ার বুলি কৈছে হয় নাই এতিয়া চোৱাচোন এইটো স্কয়ার আছে নাই তো এই স্কয়ারটোক আমি উঠাই দিলে আমি কি লিখিম স্যার এ সি এনেকাও দিব পাৰি নাই বা ঠিক আছে মই বুঝি এই স্কয়ার আছে নাই মই এফালে ৰুট বহাই দিম কি বহাই দিলো ৰুট এইফালে স্কয়ার আছে প্লাস 1 স্কয়ার আছে নাই এইফালে ৰুট দিলো চা এইফালে ৰুট দিলে এইফালেও ৰুট দিলো দুটা সাইডৰ ৰুট দিলো নাই তো এই ৰুটটো আৰু এই স্কয়ারটো ক্যান্সেল বুঝি পালি কিন্তু এইটো ক্যান্সেল কৰিব নোৱাৰি কাৰণ দুই জায়গা ৰুট আছে ইয়াত এক জায়গায় আছে ৰুট একদম পুরা ক্লিয়ার এটা লিখিম কি এ সি কি লিখিম এ সি জুকেল এটা থাকিল কিমান ৰুট থাকিবই 1 স্কয়ার ভ্যালু কিমান এক দুটা পূরণ কৰিলে কি পাম এক দিলু প্লাস এক দুটা পূরণ কৰিলে কি পাম এক পালো নাই আচ্ছা এতিয়া জুকেল মই লিখি দিছো ৰুট একে একে কিমান 2 তো এ সিৰ ভ্যালু কিমান পালো √2 কিমান পালো
AC ভ্যালু পালো √2 পুরা ক্লিয়ার পাইথাগোরাসের ফর্মুলা মনে থাকিব পাইথাগোরাসের ফর্মুলা এটো কি হাইপোটেনিয়াস স্কোয়ার ইকুয়াল পারপেন্ডিকুলার স্কোয়ার প্লাস বেস স্কোয়ার মই থনি লিখি দিলো কি পি আর বি লিখিলো কি লিখিলো একদম ক্লিয়ার হইছে না অলপ অলপ বুঝি পাইছো না পাইছো এই যে চোৱাচোন এইটো হল √2 এই লিখিবা নেকি তো হ্যাঁ এইটো পরীক্ষাত লিখিব না মই বুঝাই দিছো তোমালোক পাইথাগোরাসের ফর্মুলা লিখিলো এইটো ঘড়িটো নাই চলা নেকি হ্যাঁ ঘড়ি চলা নাই এইটা অঙ্ক শেষ কৰি যাম আকৌ বাজিলেও বাজক কি আছে হ্যাঁ এই চ্যাপ্টার শেষ কৰি দিবা দেই 1.2 চ্যাপ্টারটো কি ক্লিয়ার কৰি যাম ঠিক আছে হ্যাঁ 1.2 চ্যাপ্টার ক্লিয়ার কৰি যাম দেই এই যে চোৱা এইটো এটা সংখ্যা ৰেখা এইটো কি ৰেখা হয় সংখ্যা ৰেখা হয় নহয় এই যে 0 কি হয়তো 0 ইয়াৰ পৰা একদম সমান সমান চা ইয়াৰ 0 পৰা 1 লৈ কিমান সেন্টিমিটার আছে 1 সেন্টিমিটার আকৌ ইয়াৰ পৰা কিমান সেন্টি 1 সেন্টিমিটার এইটো থাকিল 1 এই থাকিল 2 ঠিক আছে এইটো থাকিল 3 ঠিক আছে এই থাকিল 4 ঠিক আছে এই থাকিল কিমান 5 এইবোৰ সব 1 সেন্টিমিটার আছে ঠিক আছে এইবোৰ চা 1 ৰ পৰা যদি মই এটা যদি 1 সেন্টিমিটার বঢ়াই দিম কিমান সেন্টিমিটার বঢ়াই দিম এইটো যেনিবা 1 সেন্টিমিটার আছে ই 1 সেন্টিমিটার ঠিক আছে আর ইয়ার পৰা যদি মই এটা রেখা এই 0 ৰ পৰা যোগ কৰি দিম চা এটা সমকোণী ত্রিভুজ হল নাই সমকোণী ত্রিভুজ হল নাই যদি এইটো যদি 1 সেন্টিমিটার থাকিব এইটো 1 সেন্টিমিটার এইটো কিমান থাকিব √2 পাম নাই √2 পাম তো √2 আমি সংখ্যা রেখাত কোনটো স্থানত থাকিব এইটো যেনিবা মই এটা চক্কৰ লগাই দিম ত্ৰিভুজাকাৰ লিখিয়া এনে চক্কৰ এতিয়া ইয়াত বহিব ক'ত বহিব এই যেনিবা ঘড়ীৰ কাঁটা ঠিক 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 চলিব ইয়াত পাব নাই চাচোন ঘড়ীৰ কাঁটা হয় নাই এই √2 যেনিবা ঘড়ীৰ কাঁটা লিখা আছে যদি ইয়াৰ পৰা ঘূৰিব চাচোন ক'ত বহিব চা ইয়াত বহিব নাই যদি ই ইয়াত আছে এনেও চা এনেও যদি বহিব ইয়াত বহিলে নাই হা বহিলে নাই কচোন ইয়াত বহিলে গতিকে √2 মান ক'ত হ'ব এইটো বিন্দুত হ'ব √2 বুজি পালি নাই √2 হ'ব তা আমাক সুধিছে কি √5 কি দিছে √5 আকৌ √3 ক'ত বহিব কচোন হ্যাঁ মই যদি এইটো যেনিবা 1 সেন্টিমিটার আৰু এটা যদি মই 1 সেন্টিমিটার বঢ়াই দিম দেখা চা হ্যাঁ আহিব দে আৰু এটা যদি মই 1 সেন্টিমিটার বঢ়াই দিম চা এইটো 90 ডিগ্ৰী আছে নে 90 ডিগ্ৰীৰ পৰা বঢ়াই দিব লাগিব দেই ইয়াৰ পৰা এনেকুৱা এই চা এইটো 90 ডিগ্ৰী হল নাই কোনটো হল নাই 90 ডিগ্ৰী হল ইয়াৰ পৰা বঢ়াই দিলো না চা তো ইয়াৰ পৰা যদি এটা পারপেন্ডিকুলার আমি এইটো যেনিবা টানি দিলো এনেকুৱা টানি দিলো না চাচোন এইটো হল হাইপোটেনিয়াস এইটো কি হৈ গল বেস এইটো পারপেন্ডিকুলার না তো এইটো হ'ব √3 কি হ'ব √3 ইউ যদি চক্কৰ লগাব এনেকুৱা এইটো √3 মানটো ঘূৰিব ক'ত আহি পৰিব ইয়াত আহি পৰিব বুজি পালি না √3 ক'ত পৰিব √3 ঠিক তেনেকুৱা আৰু যিমান বঢ়াই গৈ থাকিম মানখিনিকে গৈ থাকিম আকৌ যদি মই 90 ডিগ্ৰী এটা ভ্যালু বঢ়াই দিম ইয়াৰ পৰা 90 ডিগ্ৰী হল নাই এইটো 1 সেন্টিমিটার হল নাই যদি মই বঢ়াই দিই এনেকুৱা বাঢ়ি গল নাই চা বুজিলো ভালকে তো এইটো যদি মই চক্কৰ লগাম এই √3 ইত ক'ত পৰিব ইয়াত পৰিছে নাই তেনেকুৱা মানে কি মানখিনি গৈ থাকে বুজি পালি নাই এতিয়া আমাক কি মান লাগে √5 কিহৰ লাগে √5 এইটো মই বুজিবৰ কাৰণে কৈছো তোমালোকে ভিডিঅ'টো একবাৰ চাই পিনে ডায়াগ্ৰামটো বনাই ল'বা এতিয়া আমি ডাইৰেক্ট ক'ত যাম √5 ক'ত যাম √5 এতিয়া চোৱা √5ক আমি কেনেকুৱা বহাই চাম √5 √5 কি লাগে আমাক √5 ঠিক আছে এইটো চোৱা এই যেনিবা 0 এইটো কিমান সেন্টি সমান সমান 1 সেন্টি ইয়াৰ পৰা 1 সেন্টিমিটার ধৰিছো দেই এইটো কিমান 2 সেন্টি এইটো কিমান হ'ব 3 এইটো কিমান হ'ব 4 এইটো কি ৰেখা সংখ্যা ৰেখা
এইপিনে কি -1 -2 -3 -4 আৰাম দিব বুজিছা এইটো কিমান আছে 1 সেন্টিমিটার ইয়াৰ পৰা ইয়াৰ কিমান আছে 1 ইয়াৰ পৰা কিমান 1 তো টোটাল ইয়াৰ পৰা কিমান হ'ল 2 সেন্টিমিটার কিমান হ'ল 2 সেন্টিমিটার হ'ল আর এইটো মই যদি 1 সেন্টিমিটার টানি দিলো কি টানিলো 1 সেন্টিমিটার ঠিক আছে 1 সেন্টিমিটার টানি দিলো এইটো মানে এইটো যিমান আছে এইটো ইমান দিব আছে ঠিক আছে ইয়াৰ পৰা যদি মই এটা যোগ কৰি দিওঁ সংযোগ কৰি দিলো নাই তো এইটো কিমান হ'ব কচোন কেনেকৈ 3 সেন্টিমিটার হ'ব এইটো চা এইটো কি হ'ল এটা 90 ডিগ্রি কোণ এইটো সৃষ্টি কৰিছে নাই হ্যাঁ এইটো কি পারপেন্ডিকুলার এইটো কি বেস এইটো কি হ'ব বেস কিমান আছে 2 সেন্টিমিটার কিমান আছে এইটো আছে কি বেস সাইড মই লিখি দিছো বেস 2 সেন্টিমিটার বেস 2 সেন্টিমিটার পারপেন্ডিকুলার 1 সেন্টিমিটার এইটো কি হাইপোটেনিয়াস আমি উলাব লাগিব কেনে কোন পাইথাগোরাসৰ ফর্মুলা কিমান আছে হাইপোটেনিয়াস স্কয়ার ইকুয়াল কিমান হ'ব পারপেন্ডিকুলার স্কয়ার ইকুয়াল বেস স্কয়ার ঠিক আছে পারপেন্ডিকুলার কিমান পালো 1 সেন্টিমিটার বেস স্কয়ার কিমান পালো 2 সেন্টিমিটার এইটো পালো নাই এটা হাইপোটেনিয়াস বুজি পাইছ নাই এই চাচোন এই স্কয়ারটো মই উঠাই দিম অনলি এইচ বহাই দিম তেনে এই স্কয়াৰৰ বদলি কি বহিব ৰুট বহি যাব এই স্কয়াৰটোৰ বদলি কি বহিলে ৰুট এই কিমান বহিব 1 স্কয়ার প্লাস 2 স্কয়ার বুজি পালি নাই ঠিক আছে এসে ক্যালকুলেশন কৰিম কিমান হ'ব ৰুট এইটো 1 হ'ব নাই হ্যাঁ প্লাস 2 স্কয়ার মানে কি 2 স্কয়ার ইকুয়াল কিমান 4 হয় নাই 4 হয় নাই তো কিমান পালো √5 ইকুয়াল কিমান পালো √5 কিমান পালো তো এইটো কিমান হল √5 কিমান হল √5 যদি √5 যদি ঘড়িৰ কাঁটা লিখি ঘূৰিব এই স্যার বৃত্ত টাইপ যদি ঘূৰিবি ক'ত বহিব চাচোন ইয়াত বহিব কিমান হল এই ইয়াত এটা সংখ্যা ৰেখাত √5 ইয়াত বহিব বুজি পাইছ না √5 ইয়াত বহিব এইটো হ'ব √5 ইয়াত সুধিছে সংখ্যা ৰেখাত কিদৰে √5 সূচিত কৰিব পাৰি দেখুৱা এটাকে সংখ্যা ৰেখাত √5 আমি এনেকৈ সূচিত কৰিব পাৰি বুজি পালি একদম ক্লিয়ার একদম আরাম তো বুঝাইছো পরীক্ষা থাকলে ফাটাকলে করে দিবি পারিবি না হ্যাঁ সঙ্গীতা পারিবি না কারো যদি ক্লিয়ার হওয়া নাই মই লাগলে বেলেগ দিন আকৌ বাৰু বুঝাই দিবি ঠিক আছে এই লিখি লোৱা এটা এইখিনি নিলিখিলেও হ'ব এইখিনি মই এনে বুজাবৰ কাৰণে সাইডত লিখি দিছো ঠিক আছে এই বুঝি এইটো তোমালোকে সাইডত লিখি দিবা মানটো কেনেকৈ পালা √5 মানটো কেনেকৈ পালি ঠিক আছে একদম ক্লিয়ার হ্যাঁ পাছত নকবি স্যার এইটো মই বুজি নাপালো হয় নাই ঘৰত গৈ কি কৰিব লাগিব ৰিভাইজ কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব এতিয়া কেই নম্বৰ আছে এইটো 4 নম্বৰ নেকি 4 নম্বৰ কিতাপৰ চাইটো মই নিলিখিম বহুত দীঘল আছে কুৱেশ্যন দেই কৈছে কি 4 নম্বৰ শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য বৰ্গমূল কুণ্ডলী গঠন কি গঠন বর্গমূল কুণ্ডলী গঠন এখিলা বহল কাগজ লোৱা আৰু তাত দিয়া ধৰণেৰে এটা বর্গমূল কুণ্ডলী গঠন কৰা অ বিন্দুক আদি বিন্দু হিচাপে লৈ এক একক দৈৰ্ঘ্যৰ OP1 ৰেখাখণ্ড অংকন কৰা P1 P2 ৰেখাখণ্ডক এক একক দৈৰ্ঘ্যৰ জোখত লৈ OP1 ৰ ওপৰত লম্ব হৈ আঁকা এতিয়া P2 P3 ৰেখাখণ্ডক এক একক দৈৰ্ঘ্য ধৰি OP2 ৰ ওপৰত লম্ব অংকন কৰা P3 P4 এক একক দৈৰ্ঘ্য লৈ OP ৰ ওপৰত লম্ব হৈ লোৱা এই ধৰণে একেৰাহে অংকন কৰি গৈ থাকিলে OPN-1 ৰ ওপৰত লম্ব হৈ থকাকৈ এক একৰ দৈৰ্ঘ্যৰ PN-1 PN ৰেখাখন আঁকিব পৰা যাব এই পদ্ধতিৰে P2 P3 P4 P1 ইত্যাদি যিবিলাক বিন্দু পাবা সেইটোকে এই কিউৰ লগত ৰেখাখণ্ড যুক্তৰে √2 √3 √4 সুন্দৰ কুণ্ডলী সাজিব পাৰিবা এইটো তোমালোকে কুণ্ডলী এটা সাজি দিব পাৰিবা এইটো একো নাই ইমান ডাঙৰ কথা নহয় এতিয়া যে মই বনাইছিলো যে হ্যাঁ এতিয়া যে মই বনাইছিলো অলপ আগত 5 নম্বৰটো এটা তোমালোকে বহল কাগজ ল'বা দেই আৰু জ্যামিতি বক্সত কি থাকে ন তোমালোকে কি যন্ত্ৰ মন্ত্ৰ থাকে যে এইখিনি ওলাই ল'বা দেই ভালকে এটা বনাই ল'বা মোক কালি বনাই আনি দেখাবাচোন মই এনে বৰ্ডত এনে কৰি দিছো বৰ্ডত এনে এটা কৰি দিছো এই চোৱা এটা বৃত্তাকাৰ টাইপৰ হ'ব এইটো চোৱা এইটো যেনিবা কি দিয়া আছে বিন্দু এইটো কি বিন্দু এইটো চোৱা এইটো কি হয় বিন্দু কি হয় বিন্দু
ইয়াৰ নাম দিয়া আছে অ, কি দিয়া আছে অ, ঠিক আছে অ, ৰ এইটো বিন্দুৰ পৰা এটা ৰেখা ওলাইছে, ঠিক আছে, এইটো কিমান 1 বুলি ধৰ দেই, ইয়াৰ নাম কি হ'ল P1, কি দিলে P1, আৰু চা এইটো 1 সেন্টিমিটাৰ, আৰু এইটো চান এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী, এইটো কোণ সৃষ্টি কৰিছে, কি কোণ সৃষ্টি কৰিছে 90 ডিগ্ৰী কৰিলে 90 ডিগ্ৰী কোণ সৃষ্টি কৰিলে নে, এইটো কিমান 1 সেন্টি, এইটো 1 এইটো 1 হ'ব 1 সেন্টিমিটাৰ, ঠিক আছে, তো ইয়াৰ পৰা যদি 90 ডিগ্ৰী কোণ সৃষ্টি কৰিলে, তো এইটো কি হ'ব হাইপোটেনিয়াছ হ'ব নাই, হ'ব নাই হাইপোটেনিয়াছ, হাইপোটেনিয়াছ হ'ব হয় নাই, হাইপোটেনিয়াছ, ইয়াৰ নাম দিলো কি P2, কি দিলো P2, তাহলে এইটো কিমান হ'ব, এইটো √2 হ'ব নাই, এইটো 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ, পাইথাগোৰাছৰ ফৰ্মুলা মতে এইটো কিমান হ'ব P2 √2 হ'ব, কিমান হ'ব √2, ঠিক আছে, হ'ব নাই √2 হ'ব, চাচোন আকৌ মই ইয়াৰ পৰা যদি 90 ডিগ্ৰী কোণ এটা বনাম, ইয়াৰ পৰা 90 ডিগ্ৰী এটা কোণ বনালে কেনেকৈ পাৰিম, এই ৰেখাটো কেনেকৈ পাৰিম, চাই নাপাম 90 ডিগ্ৰী কোণ হ'ল নাই, ইয়াৰ পৰা যদি এইটো 1 সেন্টিমিটাৰে হ'ব, বুজি পালি নাই, এইটো 1 সেন্টিমিটাৰ, ইয়াৰ পৰা যদি মই লগাই দিম, এই বিন্দুৰ পৰা লগাই দিম, এইটো কি হ'ব √3, কি হ'ব √3, বুজি পালি নাই, ঠিক আকৌ যদি এইটো আছে না, এইটো চা ইয়াৰ পৰা যদি মই 90 ডিগ্ৰী কোণ বনাওঁ, ইয়াৰ পৰা 90 ডিগ্ৰী কোণ বনালে কেনেকুৱা আহিব চাচোন, এনেকুৱা আহিব, এইটো চা 90 ডিগ্ৰী কোণ হ'ল নাই, হৈছে নাই, আমি কোণটো কিমান 90 ডিগ্ৰী কোণ বনাই বনাই গৈ থাকিব লাগে, আৰু এনেকৈ লগাই দিম, ঠিক আছে, এইটো কিমান হ'ব √4, কিমান হ'ব √4, এনেকুৱা টাইপৰ গৈ থাকিব, ইয়াক 90 ডিগ্ৰী কোণ বনালে কেনেকুৱা আহিব, এইটো আহিব, ঠিক আছে, এনেকৈ গৈ থাকিব লাগে, এইটো এনেকুৱা আহিব, ঠিক আছে, এইটো কিমান হ'ব √5, কিমান হ'ব √5, আকৌ ইয়াক 90 ডিগ্ৰী কোণ বনাম কেনেকৈ হ'ব, এইটো হ'ব নাই, চাচোন 90 ডিগ্ৰী আহিছে নাই, এইটো যিমান আছে 1, এইটো 1 যে থাকিব, ঠিক আছে, এতিয়া মই আকৌ ইয়াত লগাই দিম, এইটো কিমান হ'ব √6, কিমান হ'ব √6, আকৌ যদি এইটো 90 ডিগ্ৰী কোণ কৰিলে কিমান হ'ব, এইটো হ'ব নাই, এইটো 1 আহিব হয় নাই, এইটো কিমান হ'ব, এইটো এনেকুৱা আহিব, ইয়াত আহিব, বুজি পাইছে নাই, ইয়াত এইটো কিমান হ'ব √7, তোমালোকে এনেকুৱা বনাই বনাই এটা বৃত্তাকাৰ টাইপৰ হৈ যাব, এই বনাই চাবাচোন ঘৰত, ঠিক আছে, √7 √5, আকৌ যদি মই এইটো 90 ডিগ্ৰী বনাব মন আছে নাই, তো এই কোণটো আমি 90 ডিগ্ৰী কৰিব লাগে, এই কোণ 90 ডিগ্ৰী এনেকুৱা আহিছে নাই, 90 ডিগ্ৰী হ'ল এইটো চা, তেনেকুৱা আমি ইয়াৰ পৰা আপত আহিব, এইটো কিমান হ'ব √7, কিমান হ'ব √8, কিমান হ'ব √8, তোমালোকে এনেকুৱা বনাই বনাই গৈ থাকিবা, এটা কাগজ এখিলা ল'বা দেই, এনেকুৱা বনাই একদম পুৰা বৃত্তাকাৰ টাইপৰ হৈ যাব, সেইটোৱে তোমালোকে কৰিব কৈছে, এইটো কেই নম্বৰ আছিলে কুৱেশ্যনটো, 4 নম্বৰ না 5 নম্বৰ, 4 নম্বৰ, কুৱেশ্যন নং 4, ঠিক আছে, এইটো ঘৰত তোমালোকে একবাৰ প্ৰেক্টিচ কৰিবা, ঠিক আছে, কৰিবি, এইটো একো নাই, এইটো ইমানটো বনাই বনাই গৈ এইটো ডাইগ্ৰাম ধুনীয়াকে একদম স্কেল ল'বা, স্কেল লৈ পিনে ধুনীয়াকে এইটো বনাবা, ইয়াৰ পৰা 90 ডিগ্ৰী জুখি 90 ডিগ্ৰী জুখি বনাবা, একো মতলব নাই, এইটো যদি 1 দিছা ইয়াকো 1 দিবা দেই, ইয়াকো 1 দিবা, মানে এই বাহুবিলাক একদম সমান সমান হ'ব লাগে, যদি ইয়াক 1 সেন্টিমিটাৰ বা 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ, মই 1 ধৰিছো, বুজি পাইছা নাই, স্কেলত জুখিলে 1 ধৰিলে সৰু হৈ যাব, 5 ধৰি ল'বা, এইটো 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ জুখি ধুনীয়াকে বনাবাচোন, চবে বনাই আনিব, মই চাম কাৰ শুদ্ধ হৈছে, ঠিক আছে, ইয়াক কি বুলি কৈছো হোমৱৰ্ক, কি হ'ব হোমৱৰ্ক, মইতো কৰিয়ে দিলো, তুমি জোখ মাখ কৰি ভালদৰে কৰিবা, এইটো হ'ব হোমৱৰ্ক, আৰু এটা আছে অংক, এইটো কৰি যাওঁ, এটা কাৰণে কি লাগিব গোটেই হাতীটো শেষ হ'ল আৰু নেক্সটটো কি লাগিব নেকি, হা পুষ্টি খাবলৈ, কাষৰ বৰ্গমূল কোনডাল লম্বই √5 নিৰ্দেশ কৰিছে, 5 নম্বৰ, কেই নম্বৰ, অলপ কষ্ট হৈছে, অলপ ধৈৰ্য ধৰ, কিবা এটা কৰিব হলে হয় নাই, কিবা এটা ত্যাগ দিব লাগিব হা, কালি দেওবাৰ গৈ থাকিবি, এতিয়া চা কেই নম্বৰ কৰিম 5 নম্বৰ, 5 নম্বৰ, কাষৰ বৰ্গমূল কি আছে, কাষৰ বৰ্গমূল, চা কাষৰ বৰ্গমূল কুণ্ডলীটোত লিখা চবে, কুণ্ডলীটোত, কাষৰ বৰ্গমূল কুণ্ডলীটোত কোনডাল লম্বই
কোনডাল লম্বয়ে লম্বয়ে √5 নিৰ্দেশ কৰিছে। কি নিৰ্দেশ কৰিছে? √5 নিৰ্দেশ কৰিছে। √5 নিৰ্দেশ কৰিছে। নিৰ্দেশ কৰিছে। অপশন এ দিছে OP4, অপশন বি দিছে OP2, অপশন সি দিছে OP5, অপশন ডি দিছে OP3। এই যে চোৱাচোন ইয়াত বনাই দিছে এটা চিত্ৰ, এইটো এই বিন্দুৰ পৰা চিত্ৰ কৈছা P1 P2 P3। এইটো এতিয়া যে বনাইছিলো ডায়াগ্ৰামটো একেটাই হয় নে? এতিয়া চাচোন ইয়াৰ পৰা যেনিবা মই 1 সেন্টিমিটাৰ জুখিলো, ঠিক আছে 1 সেন্টিমিটাৰ, ইয়াৰ নাম কি OP1, কি হ'ব P1। এইটো 90 ডিগ্ৰী বনাইছে, কিমান ডিগ্ৰী? এই 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী, 90 ডিগ্ৰী হল নাই? এই টানি দিলো, ঠিক আছে এইটো কি হ'ব OP2, কি হল P2, ঠিক আছে। ইয়াৰ পৰা আকৌ মই 90 ডিগ্ৰী বনাব লাগিব 90 ডিগ্ৰী হল নাই? হল নাই 90 ডিগ্ৰী? 90 ডিগ্ৰী বনাই দিলো চাইড, কি হ'ব P3 হল নাই? P3 হল নাই? আকৌ ইয়াৰ পৰা মই 90 ডিগ্ৰী বনাম চা, সমান এই 90 ডিগ্ৰী হল নাই? এই 90 ডিগ্ৰী হল নাই? হল নাই? এইটো চাচোন বেছি ডিগ্ৰী, এইটো সমান সমান দিব লাগে, এইটো যিমান আছে এইটো ইমান, এইটো কিমান, ঠিক আছে। মোৰ মানে ইমান সমান হোৱা নাই, তোমালোকে জোখ মাপ কৰি পিনে ঘৰত বনাবা, ঠিক আছে। 90 ডিগ্ৰী, এইটো কি হ'ব P4, কি হ'ব P4। আৰু এইটো যে এইটো 90 ডিগ্ৰী আনিলে কি হ'ব? এইটো হ'ব নাই? চাচোন 90 ডিগ্ৰী কোন হল নাই? হৈছে নাই? এইটো এতিয়া লগাই দিম আৰু এইটো কিমান হ'ব P5, কিমান হ'ব P5, কিমানলৈকে দিছে 5 লৈকে দিছে না আৰু আছে নাই যে ডাইগ্ৰাম। এইটো সুধিছে কি কাষৰ বৰ্গমূল কুণ্ডলীটোত এইটো কিমান হল, ইয়াৰ মান কিমান, এইটো 1 থাকিলে এইটো 1 থাকিলে কিমান হ'ব √2, কিমান হ'ব এইটো কিমান হ'ব √3, এইটো কিমান হ'ব √4, এইটো কিমান হ'ব √5। তো কোনটো ইয়াত সুধিছে কাষৰ বৰ্গমূল কুণ্ডলীটোত কোনডাল লম্বয়ে √5 নিৰ্দেশ কৰিছে, কোনডাল লম্ব √5 নিৰ্দেশ কৰিছে? এইবিলাক লম্ব হয়, কি হয় পাৰপেণ্ডিকুলাৰ হয়, কি হয় পাৰপেণ্ডিকুলাৰ, এইবিলাক বেছ হয়, কি হয় বেছ। কোনডাল লম্বয়ে √5 নিৰ্দেশ কৰিছে? O5, কি হ'ব OP5, কি OP5 হ'ব, কি কি হ'ব এই ক'ত আছে OP5? সি, অপশন কি আছে সি। OP5 কি নিৰ্দেশ কৰিছে √5, OP5 কি নিৰ্দেশ কৰিছে √5। একদম পুৰা ক্লিয়াৰ সংহিতা, পুৰা ক্লিয়াৰ হল, বুজি পালি? এইখিনি তোমালোকে শেষ, আৰু আছে ন নাই ন 1.2 শেষ হল আছে নাই? 1.2 তোমালোকৰ একদম ক্লিয়াৰ হয় নে কমপ্লিট হৈ গ'ল। ঘৰত গৈ পিনে একদম ধাৰতে ৰিভাইজ, কালিয়ে ৰিভাইজ কৰিবি, কালি চানডে আছে, ঠিক আছে। একদম আৰামকে বুজাই দিলো, ভালকে বুজি ৰিভাইজ, বুজি নাপালে মই আকৌ এবাৰ বুজাম, ঠিক আছে। জয় হিন্দ, জয় ভাৰত, ঠিক আছে।